নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মিক্স চব্জি ৰান্ধো। তাৰ কাৰণে প্ৰথমতে মই কুন্দুলি, বেঙেনা, স্কচ, কেপচিকাম আৰু গাজৰখিনি লৈ লৈছোঁ। এতিয়া মই প্ৰথমতে গোটা মছলা দি মছলাখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে জালুক, ইলাইচি, লং, ডালচেনি, পিঁয়াজ, ৰচুন, আদা আৰু বিলাহী আৰু জলকীয়া এটা দিছিলোঁ, শুকান জলকীয়া এটা দি এনেকৈ অকণমান সময় কেঁচা ভাৱটো যোৱালৈকে মই প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লৈ এইখিনি ঠাণ্ডা হোৱালৈকে বাকী চব্জিখিনি আকৌ অকণমান তেলত ফ্ৰাই কৰি ল'ম। এনেকৈ আৰু এচামুচ তেল দিছিলোঁ, এচামুচ তেল দি হালকাকৈ ফ্ৰাই কৰি লৈছোঁ, অকণমান সিজা ভাৱ এটা অহালৈকে। আৰু এনেকৈ অকণমান সময় ভাজি লোৱাৰ পাছত মই ইয়াত নিমখ অকণমান দি আকৌ 2 মিনিটমান লৰাই দিম। আৰু এনেকৈ যদি আপোনালোকে বনাই নাই খোৱা, কোনোবাই বনাই মেলি খাবচোন, খাবলৈ বহুত ভাল লাগে। ঠিক একেদৰে আকৌ এচামুচ তেল দি কুন্দুলি, কেপচিকাম আৰু বেঙেনাখিনি এনেকৈ ভাজি লৈছোঁ। বৰ বেছি সময় ভাজিব নালাগে, 10 মিনিটমান, প্ৰায় 10 মিনিটমান সময় এনেকৈ লৰাই ভাজি থাকিলে হৈ যাব। কম জুইত, একদম কম জুইত ভাজিব লাগে। কিন্তু হৈ গ'ল আৰু এইখিনিও। এতিয়া এই মছলাখিনি মই মিক্সিত বাটি ল'ম আৰু গোটেইখিনি। ইয়াত মই আকৌ অকণমান গাখীৰ দি দিম, প্ৰায় 3-4 চামুচমানৰ জোখৰ গাখীৰ দি লৈছোঁ। এতিয়া মই গোটা মছলা দি জিৰা, ইলাইচি, লং, ডালচেনি আৰু এই বাটি লোৱা পিচখিনি দি এনেকৈ অকণমান সময় ফ্ৰাই কৰি লৈছোঁ। ইয়াত হালধি, কালাৰ জলকীয়া, ধনিয়া, জিৰা আৰু নিমখ দিছোঁ। বিশেষ বেছি মছলা ব্যৱহাৰ কৰা নাই, মই কম পৰিমাণে মছলাতে বনাইছোঁ। এতিয়া অকণমান তেল ওলোৱালৈকে আৰু মছলাখিনি তেল এৰি দিয়ালৈকে এনেকৈ ভাজি আছোঁ। তেল এৰিলে আৰু তাৰপিছত মই ইয়াত চব্জিখিনি দি অকণমান সময় আৰু 10-15 মিনিট সময় বনালে আৰু হৈ গ'ল আৰু এইখিনি খাবৰ কাৰণে। ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? খাবলৈ